মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু আজি তোমালোকৰ গণিতৰ অধ্যায় 2ৰ কৰি চাওঁ আহা 2.4ৰ যিখিনি সমস্যা দিয়া আছে এই সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। গতিকে আহা আমি আৰম্ভ কৰোঁ। তলৰ কথাখিনিক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰি মান নিৰূপণ কৰা। কুৱেশ্যন নম্বৰ 1, স্বাধীনতা দিৱস উপলক্ষে কোনো এখন বিদ্যালয়ৰ ৰচনা প্ৰতিযোগিতাত ৰচনাৰ নিৰ্ধাৰিত শব্দৰ পৰিমাণ 600 দিয়া হৈছিল। যদি এজন প্ৰতিযোগীয়ে পৃষ্ঠাত 110টা শব্দকৈ 4 পৃষ্ঠা ৰচনা লিখে, তেন্তে প্ৰতিযোগীজনে নিৰ্ধাৰিত শব্দতকৈ কিমান বেছি বা কম শব্দ লিখিলে? কুৱেশ্যন নম্বৰ 1ৰ কথাখিনিত যিখিনি তথ্য দিয়া আছে এই তথ্যখিনিক যদি আমি চমুকৈ কওঁ এনেধৰণে ক'ব পাৰিম। টোটেল ৱৰ্ড যিটো ৰচনা প্ৰতিযোগিতা আছিল, ৰচনা প্ৰতিযোগিতাত টোটেল ৱৰ্ড কিমান নিৰ্ধাৰণ কৰি দিয়া হৈছিল? 600। তো এজন প্ৰতিযোগীয়ে 1 পেজ এটা পৃষ্ঠাত কিমান লিখিলে? 1 পেজত কিমানকৈ শব্দ লিখিলে? 110 লিখিলে। আৰু সেই প্ৰতিযোগীজনে কিমানখন পৃষ্ঠা লিখিলে? 4খন পৃষ্ঠা লিখিলে। 110কে 4টা পৃষ্ঠা লিখিলে। গতিকে এই কথাখিনিক আমি কি পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰিব লাগে। তো এনেধৰণে প্ৰকাশ কৰিব পাৰিবা। টোটেল ৱৰ্ড ৰচনা প্ৰতিযোগিতাত নিৰ্ধাৰণ কৰি দিয়ে টোটেল ৱৰ্ড 600। তাৰ পৰা এজন প্ৰতিযোগীয়ে কিমান লিখিলে? 110 ৱৰ্ড পাৰ পেজ আৰু টোটেল কিমান পেজ লিখিলে? 4 পেজ। গতিকে 600 আছিলে টোটেল ৱৰ্ড, তাৰ পৰা 110কে 4টা পেজত লিখিলে। ইয়াত পূৰণ চিন আছে, এইখিনি তোমালোকে ব্ৰেকেটত থৈ দিবা। তো টোটেল ৱৰ্ডৰ পৰা যিখিনি লিখিলে সেই ৱৰ্ডটো মাইনাছ কৰিবা। এয়া হৈছে নিৰ্ণয় পাটিগণিতীয় ৰাশিটো। এতিয়া ইয়াৰ মান নিৰ্ণয় কৰিবা। মান নিৰ্ণয় কৰিবলৈ হ'লে 600 লিখি ল'লা, তাৰপিছত মাইনাছ চিন দি এই দুটা মাল্টিপুল কৰিলে কিমান হ'ব? 440। 440 600 পৰা 440 মাইনাছ কৰিবা। 0 - 0 0 এক ধাৰ কৰিলে 10 - 4 6, ইয়াত 5 - 4 1 160 হ'ব ইয়াৰ মান। নেক্সট কুৱেশ্যন 2, অনুপে বজাৰৰ পৰা 3 বাকচ কমলা কিনি আনিলে। প্ৰত্যেকটো বাকচত 6টাকৈ কমলা আছে। তেওঁ 5টা কমলা ভনীয়েকক দিলে আৰু 2টা কমলা নিজে খালে। তেওঁৰ হাতত কিমান কমলা বাকী থাকিল? এই কথাখিনিক যদি আমি চমুকৈ ক'বলৈ যাওঁ তেন্তে কেনেধৰণে ক'ব পাৰিম? অনুপে কিমানটা বাকচ কিনি আনিলে? 3টা বাকচ কিনি আনিলে। আৰু প্ৰতিটো বাকচতেই কিমানটা কমলা আছিল? প্ৰতিটো বাকচত 6টাকৈ কমলা আছিল। তো টোটেল কমলা হৈ যাব 6 × 3 = 18। সেই 18টাৰ পৰা ভনীয়েকক দিলে 5টা, গতিকে ইয়াৰ পৰা কমি যাব, বিয়োগ হ'ব। তাৰপিছত ভায়েকক দিলে 2টা। তো এইটোৱে হ'ব ইয়াৰ কি? নিৰ্ণয় পাটিগণিতীয় ৰাশি। তো ইয়াত লিখিবা কেইটা বাকচ আনিলে? 3টা বাকচ আনিলে। প্ৰতিটো বাকচত কেইটা কমলা আছে? 6টাকৈ কমলা আছে। গতিকে টোটেল কমলা এইটো হৈ গ'ল। এইখিনি যিহেতু পূৰণ চিন আছে ইয়াত তোমালোকে ব্ৰেকেট দি দিবা। তাৰপিছত বিয়োগ চিন দি ভনীয়েকক 5টা কমলা দিলে আৰু নিজে 2টা কমলা খালে। প্ৰথমতে ভনীয়েকক 5টা দিলে, গতিকে 5 বিয়োগ, তাৰপিছত নিজে 2টা খালে 2 বিয়োগ। তো ইয়াৰ মান নিৰ্ণয় কৰিবলৈ হ'লে এই দুটা পূৰণ হ'ব। পূৰণ কৰিলে কিমান পাবা? 6 × 3 = 18। তাৰপিছত বিয়োগ 5 বিয়োগ 2, এটাকেও বিয়োগ কৰিব পাৰিবা। 18ৰ পৰা 5 গ'লে কিমান পাবা? 13 13 বিয়োগ 2। তাৰপিছত 13ৰ পৰা 2 বিয়োগ হ'লে কিমান পাবা? 11। গতিকে ইয়াৰ মান হ'ব 11। কুৱেশ্যন নম্বৰ 3, 1 পেকেট চাউলৰ দাম 70 টকা, এবটল মিঠাতেলৰ দাম 160 টকা আৰু 1 পেকেট নিমখৰ দাম 20 টকা। 4 পেকেট চাউল, 3 বটল মিঠাতেল আৰু 2 পেকেট নিমখ কিনিবলৈ কিমান টকাৰ প্ৰয়োজন হ'ব তাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা। এই কথাখিনি পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰিবলৈ হ'লে প্ৰথমতে তথ্যখিনি আমি যদি চমুকৈ এনেধৰণে লিখি লওঁ যে 1 পেকেট ৰাইচ চাউলৰ দাম 70 টকা। 1 পেকেটৰ দাম 70 টকা। তো 4 পেকেটৰ দাম কিমান হ'ব? 4 পূৰণ কৰিব লাগিব, হয়নে? তাৰপিছত মিঠাতেল এবটলৰ দাম 160। কেই বটল কিনিলে? 3 বটল। 3 বটলৰ কাৰণে 3 পূৰণ কৰিব লাগিব। নিমখ এপেকেটৰ দাম 20 টকা। যদি 2 পেকেট কিনে কিমান হ'ব? 2 পেকেট কিনে তেন্তে কিমান দাম হ'ব? 2 পূৰণ কৰিব লাগিব।
আৰু এই তিনিওবিধ বস্তু কিনিবলৈ কিমান টকাৰ প্ৰয়োজন হ'ব বুলি ক'লে তোমালোকে কি কৰিব লাগিব যোগ কৰিব লাগিব গতিকে এপেকেটৰ দাম 70 টকা আৰু 4 পেকেট কিনিলে 4 দিবা 70 পূৰণ 4 যোগ 160 লিখিবা 160 পূৰণ 3 মিঠাতেল যোগ নিমখ 20 পূৰণ 2 এয়া হৈছে নিৰ্ণয় পাটিগণিতীয় ৰাশিটো এতিয়া এই ৰাশিটোৰ মান কিমান হ'ব এই দুটা পূৰণ কৰিবা 7 4 গুণ 28 280 3 ষোল্ল 48 শূন্যত লগাই দিবা 480 2 20 40 এতিয়া এই সংখ্যাকেইটা যোগ কৰিবা এককৰ ঘৰৰ প্ৰতিটো সংখ্যাতে শূন্য আছে শূন্য হ'ব দহকৰ ঘৰত 8 দহকৰ ঘৰত 8 8 16 16 4 20 20ৰ শূন্য হাতে গ'ল 2 4 5 6 7 8 800 কিমান টকাৰ প্ৰয়োজন হ'ব 800 টকাৰ প্ৰয়োজন হ'ব নেক্সট কুৱেশ্যন 4 নম্বৰটো চোৱা কি লিখা আছে এটা কিতাপৰ আলমাৰীত 120 খন কিতাপ আছিল কিমানখন 120 খন তাৰে 35 খন কিতাপ উলিয়াই লৈ যোৱা হ'ল পুনৰ 20 খন কিতাপ আলমাৰীটোত ভৰোৱা হ'ল এতিয়া আলমাৰীটোত মুঠ কিতাপ কিমান থাকিব পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা আলমাৰীটোত কিমান কিতাপ আছিল 120 খন তাৰ পৰা 35 খন উলিয়াই লৈ যোৱা হয় আকৌ 20 খন পুনৰ ভৰোৱা হয় গতিকে কিমান আছিল সেইটো প্ৰথমতে লিখিবা 120 খন আছিল তাৰপিছত উলিয়াই লৈ যায় কিমানখন 35 খন উলিয়াই লৈ যায় গতিকে কি হ'ব বিয়োগ হ'ব উলিয়াই লৈ গ'ল 20 খন কিতাপ পুনৰ আলমাৰীটোত ভৰায় গতিকে এইটো যোগ হ'ব ভৰালে যোগ হ'ব উলিয়ালে বিয়োগ হ'ব এয়াই হৈছে 4 নম্বৰৰ নিৰ্ণয় পাটিগণিতীয় ৰাশি এতিয়া যেটো আমি পাটিগণিতীয় ৰাশি পালো এই পাটিগণিতীয় ৰাশিটোৰ মান উলিয়াব লাগে তো মান উলিয়াবলৈ হলে এতিয়া বিয়োগ কৰিবা 120 ৰ পৰা 35 বিয়োগ কৰিবা নতুবা 35 আৰু 20ৰ মানটো উলিয়াই 120 ৰ পৰা বিয়োগ কৰিব পাৰিবা ইয়াত পুনে পুনে কৰিছো 120 ৰ পৰা 35 শূন্য এক ধাৰ কৰিলে 10 10ৰ 5 গলে 5 আৰু ইয়াত থাকিলে 1 1 1 11 11ৰ পৰা 3 গলে কিমান পাবা 8 যোগ 20 এতিয়া এই 85 আৰু 20 প্লাস কৰিলে কিমান হ'ব 105 এয়াই হৈছে এই পাটিগণিতীয় ৰাশিটোৰ মান এয়া আছিল তোমালোকৰ 2.4 ৰ সকলোকেইটা সমস্যাৰ সমাধান এতিয়া আমি আৰম্ভ কৰো আহা 2.5 ৰ সমস্যাসমূহ কৰি চাও আহা 2.5 1 তলত দিয়া ৰাশিবোৰৰ পদবোৰ বাছি উলিওৱা ইয়াত যিকেইটা ৰাশি দিয়া আছে এই ৰাশিবোৰত কি পদ আছে সেই পদবোৰ বাছি উলিয়াব লাগে তে কোৱেশ্চন 1 টো কৰো আহা 1 ৰ a -18 + 10 * 2 এতিয়া এই ৰাশিটোত কি পদ আছে তোমালোকে কেনেকৈ নিৰ্ণয় কৰিবা যিকোনো ৰাশি এটা পদবোৰ কিহেৰে পৃথক হৈ থাকে যোগ চিহ্নৰে ৰাশি এটা থকা পদবোৰ যোগ অৰ্থাৎ প্লাস চিহ্নৰে পৃথক হৈ থাকে তো ইয়াত প্লাস চিহ্ন আছে প্লাসৰ বাওঁফালে কি আছে -18 টো হৈছে এটা পদ -18 টো হৈছে এটা পদ -18 লিখিবা আৰু ইফালে চোৱা কিমান আছে 10 * 2 গতিকে 10 * 2 লিখিবা 10 * 2 গতিকে এই নম্বৰত আমি চোৱা কেইটা পদ পালো -18 এইটো এটা পদ আৰু 10 * 2 এইটো এটা পদ দুটা পদ এতিয়া বি নম্বৰ সমাধান কৰো আহা তে যোগ চিহ্নৰ ইফালে 19 টো এটা পদ 19 টো লিখিলা আৰু ইফালে চোৱা 5 * 4 গতিকে ইয়াতো কি পালা দুটা পদ পালা সি নম্বৰটো চোৱা ইয়াত যোগ চিহ্ন দেখা পাইছানে যোগ চিহ্ন নাই মানে আছে তোমালোকে এনে ধৰণে চাবা -11 * 6 আছে তাৰ পিছত চোৱা এই -7 আছে নহয় -7 ইয়াত প্লাস আৰু 7 ৰ নিজৰ যেটো চিহ্ন আছে এটো 7 ক দি পেলাই ব্ৰেকেট কৰি দিয়া হ'ল তাৰ মানে এটা পদ হল -7 আৰু আনটো পদ হল -11 * 6 7 ৰ চিহ্নটো মাইনাস হয়নে গতিকে মাইনাসে প্লাসে মাইনাস দিয়া আছে কিন্তু এই ৰাশিটো এটা প্লাস চিহ্ন আছে আৰু এই প্লাস চিহ্নটো ক'ত আছে ইয়াত আছে হয়নে গতিকে প্লাস চিহ্ন আছে প্লাস চিহ্নে এই ৰাশিটোক দুটা মানে বেলেগ বেলেগ ভাগত পৃথক কৰিছে গতিকে এইটো ভাগটো এটা পদ হল -11 * 6 এটো এটা পদ হল আৰু এটা পদ হল -7 নেক্সট প্ৰশ্নটো ডিটোত চোৱা 9 + 3 - 5 আছে
9 প্লাছ 3 মাইনাছ 5 আছে গতিকে ইয়াৰ পদ 9টো 9 এটা পদ 3 এটা পদ তাৰপিছত মাইনাছ 5 আছে চোৱা ইয়াকো এনেধৰণে লিখিব পাৰা 9 প্লাছ 3 মাইনাছ 5 আছে 5ৰ চিনটো মাইনাছ 5ক দি দিয়া মাইনাছ আৰু ব্ৰেকেট কৰি দিয়া কিন্তু পৃথক কৰিবলৈ হ'লে ইয়াৰ প্লাছ চিন আছে এইটো আৰু এই দুটা পদৰ মাজত পৃথক কোনে কৰিছে প্লাছ চিনে তো ইয়াত মাইনাছ দিয়া আছে এইটো কাৰণে a প্লাছ আৰু a মাইনাছ দুটা পূৰণ হ'লে কি চিন হয় মাইনাছ গতিকে মাইনাছে প্লাছে বা প্লাছে মাইনাছে মাইনাছ দিয়া আছে কিন্তু এই দুটা পদ পৃথক কৰিছে প্লাছে গতিকে এটা পদ হ'ল 9 এটা পদ হ'ল 3 আৰু এটা পদ কি হ'ব -5 লিখিবা তিনিটা পদ হ'ল এতিয়া বাকি যিকেইটা সমাধান কৰিম অলপ খৰকৈ কৰি যাম ইয়াত চোৱা ৰাখিটো দি আছে 4 -6 -7 তো প্ৰথম পদ হ'ব 4 দ্বিতীয় পদ হ'ব -6 মাইনাছ থাকিলে মাইনাছ লিখি দিবা প্লাছটো আছে পৃথক কৰিছে তাৰপিছত ইয়াত -7 4 -6 আৰু -7 তিনিটা পদ আছে তে f নম্বৰটো 2 × 5 লিখিবা 2 × 5 লিখিবা তাৰপিছত কমা দিবা 5 × 7 2 × 5 5 × 7 এইটো হৈছে এই ৰাখিটো পদ দুটা পদ পালো ইয়াৰ পৰা তাৰপিছত ইয়াতো চোৱা ইয়াতো দুটা আছে -5 × 6 এইটো এটা পদ 2 × 3 এইটো এটা পদ কোৱেশ্চন নম্বৰ 8 ৰ সমাধান 4 × 3 - 16 / 4 এই ৰাখিটোত চোৱাচোন প্লাছ চিন আছে নে আছে ক'ত আছে প্লাছ চিন এয়া চোৱা 4 × 3 এইটো এটা পদ হ'ল তাৰপিছত ইয়াত চোৱা 16ৰ আগত মাইনাছ চিন আছে তে মাইনাছ চিনডাল কাৰ হয় 16ৰ হয় তে 16ক যদি মাইনাছ চিনডাল আমি ব্ৰেকেটত দি দিম তেতিয়া ইয়াত কি চিন দিব পাৰিম প্লাছ চিন তাৰপিছত ইফালে ডিভাইডেড কিমান আছে 4 গতিকে এইখিনি এটা পদ হয় এইখিনি এটা পদ আৰু এইখিনি এটা পদ গতিকে ইয়াত দুটা পদ আছে এটা হ'ল 4 × 3 এইটো এটা হ'ল পদ আৰু -16 / 4 দুটা পদ গতিকে h নম্বৰৰ দুটা পদ পালো 4 × 3 - 16 / 4 এতিয়া শেষৰ প্ৰশ্নটো 1ৰ i নম্বৰ প্ৰশ্নটোৰ সমাধান 15 + 21 / 7 ইয়াত প্লাছ চিন আছে প্লাছ চিনৰ বাওঁফালে কিমান আছে 15টো লিখিবা কমা বা আৰু বুলিও লিখিব পাৰিবা কমা দিয়া হৈছে তাৰপিছত আৰু এটা পদ আছে 21 / 7 দুটা পদ আছে এয়া হৈছে 1ৰ সকলোকেইটা প্ৰশ্নৰ সমাধান কুৱেশ্যন নম্বৰ 2 এটা শ্ৰেণীকোঠাত উপস্থিত থকা শিক্ষাৰ্থীসমূহক কাষৰ চিত্ৰত দেখুওৱা হৈছে এতিয়া তোমালোকে শিক্ষাৰ্থীৰ উপস্থিতি বন্ধনীৰ প্ৰয়োগেৰে পাটিগণিতে ৰাশি প্ৰকাশ কৰা 2 নম্বৰৰ সমাধান নিৰ্ণয় পাটিগণিতীয় ৰাশি ইয়াত চোৱা 1 2 3 4 1 2 3 4 তাৰপিছত অৰ্থাৎ এখন প্ৰথম বেঞ্চ দ্বিতীয় বেঞ্চ আৰু তৃতীয় বেঞ্চত কিমানকৈ বহিছে 4জনকৈ বহিছে গতিকে নিৰ্ণয় বীজগণিতীয় ৰাশি 4জনকৈ বহিছে 3খন বেঞ্চত এয়া লিখিবা 4জনকৈ বহিছে 3খন বেঞ্চত 4 × 3 প্লাছ আৰু দুখন বেঞ্চত এজন দুজন তিনিজন এজন দুজন তিনিজন দুখন বেঞ্চত কিমানজনকৈ বহিছে প্ৰথম 4জনকৈ 3খন বেঞ্চত বহিছে 4জনকৈ তাৰপিছত 3জনকৈ দুখন বেঞ্চত বহিছে এয়া হৈছে 2 নম্বৰৰ যিখিনি কথাখিনি দিয়া আছে তাৰ পাটিগণিতীয় ৰাশি কাষত দেখুওৱা চিত্ৰখনৰ পৰা বলৰ সংখ্যাক এটা সৰল আৰু জটিল পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰে এইখিনি এটা সৰল আৰু জটিল পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰিব লাগে 3 নম্বৰৰ সমাধান সৰল পাটিগণিতীয় ৰাশিত কি লিখিবা চোৱা ইয়াত কেইটা দিয়া আছে মণি 1 2 3 4 5 পাঁচটা মণি গতিকে 5 লিখিবা তাৰ পিছৰটোত 6টা দিয়া আছে 6 লিখিবা তাৰ পিছৰটোত 7টা তাৰপিছত আকৌ 5টা আছে 6টা আছে 7টা আছে আৰু 5টা আছে এয়া হৈছে সৰল সিম্পল এৰিথমেটিক এক্সপ্ৰেছন সৰল পাটিগণিতীয় ৰাশি আৰু জটিল পাটিগণিতীয় ৰাশি কমপ্লেক্স এৰিথমেটিক এক্সপ্ৰেছনটো কেনেকুৱা হ'ব চোৱা 5 কেইটা আছে এটা দুটা তিনিটা
তো 5 কেইটা আছে বাৰে বাৰে 5 নিলিখি 5 ইনটু 3 লিখিবা প্লাস 6 কেইটা আছে এটা দুটা 6 ইনটু 2 লিখিবা তাৰপিছত প্লাস 7 কেইটা আছে 1 2 দুটা আছে 7 ইনটু 2 লিখিবা এয়া আছে জটিল এৰিথমেটিক এক্সপ্ৰেছন কৰি চাওঁ আহা 2.6 তলত দিয়া পাটিগণিতে ৰাখিবোৰত বন্ধনী অপসাৰণ কৰা যেটো বন্ধনী দিয়া আছে ব্ৰেকেট দিয়া আছে এই ব্ৰেকেট কেইটা ৰিমুভ কৰিব লাগে ব্ৰেকেটৰ আগত কি চিন আছে প্লাস চিন যদি প্লাস চিন থাকে তোমালোকে এনে ধৰণে লিখিবা 12 প্লাস 4 মাইনাস 3 4 ৰ প্লাস চিন 3 ৰ মাইনাস চিন অৰ্থাৎ যেটো চিন আছে সেই চিনটোৱে বহিছে 12 plus 4 minus 3 এয়া হৈছে 1 ৰ সমাধান 2 নম্বৰটো সমাধানটো চোৱা 30 আছে 30 লিখিলা ইয়া চোৱা ব্ৰেকেটৰ আগত কি চিন আছে মাইনাস চিন আছে গতিকে মাইনাস চিন থাকিলে সাৱধানে তোমালোকে ব্ৰেকেটটো ৰিমুভ কৰিবা ব্ৰেকেটৰ আগত মাইনাস চিন আছে আৰু 5 ৰ নিজা চিহ্ন বা চিন কি হয় প্লাস ইয়াত 5 ৰ আগত একো নাই একো চিন নাই অৰ্থাৎ ইয়াত প্লাস চিন আছে 5 ইয়াত কি চিন আছে প্লাস চিন আছে তো ইয়াৰ প্লাস আৰু ব্ৰেকেটৰ বাহিৰত মাইনাস মাইনাস ইনটু প্লাস বা প্লাসে হোক মাইনাস ইনটু প্লাস নাইবা অৰ প্লাস ইনটু মাইনাস মাইনাসে প্লাসৰ লগত বা প্লাসে মাইনাসৰ লগত পূৰণ হলে কি চিন পাবা মাইনাস গতিকে ইয়াত লিখিবা প্লাসে মাইনাসে মাইনাস মাইনাস 5 হল আৰু যেতিয়া মাইনাস আৰু মাইনাস ইনটু হ'ব ইয়াত মাইনাস আছে আৰু 2 ৰ আগত মাইনাস আছে মাইনাস ইনটু মাইনাস এই দুটা মাইনাস চিন যেতিয়া ইনটু হ'ব তেতিয়া ইয়াৰ ৰিজাল্টটো কি পাবা প্লাস প্লাস 2 গতিকে ইয়াত লিখিবা প্লাস 2 তো যেতিয়া ব্ৰেকেটৰ আগত মাইনাস চিন থাকে তেতিয়া সাৱধানে চিন কেইটা ব্ৰেকেট উঠোৱাৰ পিছত সংখ্যা কেইটাৰ চিন কেইটা সাৱধানে দিবা এতিয়া নেক্সট সি নম্বৰ কোৱেশ্চনটো চোৱা 45 আছে 45 লিখিলা ব্ৰেকেটটো এতিয়া ৰিমুভ কৰিব লাগিব তো ইয়াত 10 ৰ আগত একো নাই মানে প্লাস আছে প্লাসে মাইনাসে মাইনাস হ'ল মাইনাস 10 আৰু 5 ৰ আগত প্লাস আছে এতিয়া এই প্লাস চিনটো মাইনাসৰ লগত পূৰণ হ'ব এই প্লাস চিনটো মাইনাসৰ লগত পূৰণ হলে প্লাসে মাইনাসে মাইনাস মাইনাস 5 ডি নম্বৰটো কিমান দিয়া আছে 16 লিখি ললা তাৰপিছত প্লাস ইয়াত প্লাস থাকিলে তোমালোকে পুনে পুনে লিখি দিব পাৰিবা প্লাস থাকিলে যি কেইটা চিন আছে সংখ্যা কেইটা এই একেটা চিনে বহিব আৰু ইয়াত চোৱা মাইনাস আছে গতিকে 4 ৰ আগত মাইনাস আৰু ব্ৰেকেটৰ আগত মাইনাস 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 ইনটু হলে কি হ'ব প্লাস হ'ব প্লাস দিবা প্লাস 4 হ'ল আকৌ 9 ৰ আগত প্লাস আছে প্লাস আৰু মাইনাস প্লাস মাইনাস মাইনাস ইনটু হলেহে চিনৰ ৰিজাল্টটো এইটো হ'ব মাইনাস মাইনাস পূৰণ হলে প্লাস হ'ব এইটো ইনটু হ'ব লাগিব পূৰণ হ'ব লাগিব ইয়াতো পূৰণ হৈছে মাইনাসে মাইনাসে পূৰণ হ'ল প্লাস প্লাসে মাইনাসে পূৰণ হ'ল মাইনাস গতিকে এনে ধৰণে ব্ৰেকেট কেইটা তোমালোকে ৰিমুভ কৰিবা 7 লিখিলা তাৰপিছত ব্ৰেকেটৰ আগত মাইনাস 12 ৰ চিনটো যেটো সাইন আছে টু মাইনাস মাইনাসে মাইনাসে প্লাস হ'ব আৰু 12 টো বহাবা তাৰপিছত 10 ৰ আগত মাইনাস আছে আকৌ ব্ৰেকেটৰ আগত মাইনাস 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 ইনটু হলে প্লাস 10 লিখিলা একেবাৰে ইজি তোমালোকে এনে ধৰণে ব্ৰেকেট কেইটা ৰিমুভ কৰিবা বাস এইটো তোমালোকে মনত ৰাখিবা মাইনাস আৰু প্লাস বা প্লাস আৰু মাইনাস যদি পূৰণ হয় তেতিয়া হলে ৰিজাল্ট কি পাবা মাইনাস আকৌ মাইনাসে মাইনাসে প্লাস আকৌ যদি তোমালোকে প্লাস প্লাস কৰা প্লাস ইনটু প্লাস কৰিলে মাইনাস নিদিবা প্লাস ইনটু প্লাস প্লাসে প্লাসৰ লগত পূৰণ হলে প্লাসে হ'ব বুজি পাইছা প্লাসে প্লাসৰ লগত মাল্টিপল হলে প্লাসে হ'ব মাইনাসে মাইনাসে যদি মাল্টিপল হয় পূৰণ হয় প্লাস হ'ব বিপৰীত চিন প্লাস মাইনাস বা মাইনাস প্লাস বিপৰীত চিন কেইটাৰ পূৰণ ফল কি চিন পাবা মাইনাস চিন আৰু একে চিন প্লাস প্লাস বা মাইনাস মাইনাস পূৰণ কৰিলে কি চিন পাবা প্লাস চিন এই কথাটো তোমালোকে মনত ৰাখিবা
কুৱেশ্যন নম্বৰ 2 তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ লিখা এতিয়া এ বি চি ডি চাৰিটা দিয়া আছে কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ চিনাক্ত কৰিব লাগে এনেধৰণে লিখি লোৱা হৈছে আৰু মানকেইটা ওলাই আমি প্ৰমাণ কৰিম শুদ্ধ হয় নে নহয় এতিয়া চোৱা 3 দিয়া আছে ইয়াৰ ব্ৰেকেটটো উঠালা মাইনাছ মাইনাছ ইয়াৰ প্লাছে মাইনাছে মাইনাছ 1 ৰ আগত মাইনাছ মাইনাছে মাইনাছে প্লাছ গতিকে বাওঁফালে এইখিনি পালা সোঁফালে এইখিনি পাইছে ইফালে সোঁফালে +3 আছে +3 সমান হ'ল কাটি দিয়ে সোঁফালে -4 সমান আছে কাটি দিয়ে এতিয়া চোৱা বাওঁফালে +1 পালা আৰু সোঁফালে -1 হয়নে গতিকে এইটো সমান হয়নে সমান নহয় গতিকে ইয়াত আমাক কি লিখিব কৈছে শুদ্ধ নে অশুদ্ধ লিখা তো প্ৰথমটো কি লিখিবা অশুদ্ধ অৰ্থাৎ ফলছ FALS ফলছ হ'ব প্ৰথমটো সেকেন্ডটো বি নম্বৰটো চোৱা বি নম্বৰটো 3 আছে 3 লিখিলা -4 ৰ আগত প্লাছ আছে প্লাছে মাইনাছে মাইনাছ ইয়াত প্লাছ আছে প্লাছে মাইনাছে -1 মিলি আছে চোৱা 3 -4 -1 ইজ ইকুৱেল হয় ট্ৰু হয় গতিকে দ্বিতীয়টো ট্ৰু হয় ট্ৰু লিখিবা দ্বিতীয়টো ট্ৰু সি নম্বৰটো চোৱা সি নম্বৰটো কিমান দিয়া আছে 3 প্লাছ থাকিলে তোমালোকে চিন কেইটা চাব নালাগে যেনেকৈ আছে সেনেকৈ বহাই দিবা 3 + 4 - 1 ইফালে 3 + 4 - 1 আৰু ইফালে 3 + 4 - 1 গতিকে এইটো কি হ'ব ট্ৰু হ'ব ট্ৰু লিখিবা তাৰপিছত ইয়াত চোৱা ডি নম্বৰটো কিমান হ'ব ইয়াত 3 + 4 + 1 গোটেইকেইটাত প্লাছ আছে আৰু ইয়াত 3 - 4 + 1 গতিকে যদি ইফালে 3 আছে 2 আছে 1 আছে +4 - 4 ইজ নট ইকুৱেল গতিকে এইটো ফলছ দুটা ফলছ আৰু দুটা ট্ৰু কুৱেশ্যন নম্বৰ 3 বক্সত যোগ বা বিয়োগ চিন আৰু এই ৰঙৰ বক্সত উপযুক্ত সংখ্যা বহুৱা এইটো বক্সত এইটো ৰঙৰ বক্সত কি বহুৱাবা চিন বহুৱাবা যোগ হ'বনে বিয়োগ হ'ব সেই চিনডাল বহুৱাবা আৰু এই বাকচত সংখ্যা বহুৱাব লাগে এতিয়া 12 আছে 12 দিয়া আছে চোৱা 12 দিয়া আছে তাৰপিছত -3 ব্ৰেকেটটো যদি ৰিমুভ কৰা হয় তেতিয়া কি পাবা মাইনাছ চিনেই পাবা 3 আগত প্লাছ মাইনাছ মাইনাছ তো ইয়াত কি হ'ব মাইনাছ চিন যদি মাইনাছ চিন হ'ব ইয়াতো সৰুকৈ লিখি দিয়া হৈছে যে এই বাকচত কি চিন হ'ব মাইনাছ চিন হ'ব তো 12 - 3 ও ব্ৰেকেট উঠিলে মাইনাছ মাইনাছে প্লাছ +1 প্লাছ দিয়া আছে ইয়াত কি হ'ব 1 এই বাকচটো 1 লিখিবা বাকচৰ ভিতৰত 1 লিখিবা বি নম্বৰ চোৱা 7 ইয়াত কি চিন বহাবা সেইটো বাকচটো দিয়া আছে 3 + 2 আৰু ইয়াত ব্ৰেকেটটো উঠাই দিছে গতিকে ইয়াত মাইনাছ চিন ইয়াত 2 ৰ আগত কি চিন আছে মাইনাছ চিন গতিকে ইয়াত মাইনাছ চিন থাকিলেহে ব্ৰেকেটটো উঠালে মাইনাছ চিন আহিব গতিকে এই খালী ঘৰটো গতিকে এই বাকচটোত কি বহিব মাইনাছ চিন বহিব তো 7 মাইনাছ হ'ল -3 ইয়াত 3 হ'ব -2 ইয়াত কিমান বহুৱাবা 3 বহুৱাবা সি নম্বৰটোত চোৱা 10 + 6 - 1 ইজ ইকুৱেল টু 10 ইয়াত কি চিন বহুৱাবা কিমান সংখ্যা বহুৱাবা 10 আছে এতিয়া প্লাছ চিন আছে ইয়াত তোমালোকে প্লাছ চিন বহুৱাবা ইয়াত প্লাছ চিন বহাবা আৰু এই বাকচত কিমান বহাবা 6 আছে 6 বাকচত 6 বহাবা এতিয়া চোৱা ডি নম্বৰটো ইয়াত কিমান সংখ্যা বহিব এইটো আমি কেনেকৈ উলিয়াম সোঁফালৰটো চাম 12 4 12 4 30 বহিব ইয়াত কিমান বহাবা 30 বহাবা 30 -12 আছে এতিয়া ব্ৰেকেটটো উঠাই দিয়া ব্ৰেকেটটো ৰিমুভ কৰা হৈছে গতিকে 4 ৰ আগত মাইনাছ আছিলে মাইনাছে মাইনাছে প্লাছ ইয়াত কি চাইন বহিব প্লাছ বহাবা নেক্সট ডি হ'ল ই নম্বৰটো চোৱা 25 10 3 তো বক্সত 25
হ'ব 25 বক্সত বহাবা তাৰপিছত মাইনাছ চাইন আছে ইয়াত ব্ৰেকেটটো উঠিছে ইয়াত ব্ৰেকেটটো আছে -10 হ'ল -10 আৰু কি লিখা আছে -3 তো -3 যেতিয়া ৰাইট সাইডত -3 আছে ইয়াত কি সাইন বহুৱাব কাৰণ ব্ৰেকেটৰ আগত মাইনাছ আছে যদি ইয়াত মাইনাছ বহুৱা মাইনাছে প্লাছ প্লাছটো নাই গতিকে ইয়াত প্লাছ বহাব প্লাছে মাইনাছে মাইনাছ হ'ব নেক্সট এফ নম্বৰটো 5 মাইনাছ কিমান সংখ্যা বহিব +2 5 আছে 3 ইয়াত 3 বহাবা 2 এটা চিন কেইটা মন কৰিবা 5 মাইনাছ আছে তো ইয়াত 5 মাইনাছ আৰু 3 আগত কি চিন আছে প্লাছে মাইনাছে মাইনাছ হৈ যাব মাইনাছ চিন হ'ব আৰু 2 আগত প্লাছ আছিল প্লাছে মাইনাছে মাইনাছ গতিকে মিলি আছে গতিকে এনেধৰণে চিন আৰু সংখ্যা কেইটা ইয়াত তোমালোকে বহুৱাবা কুৱেশ্যন নম্বৰ 4 পাটিগণিতে ৰাখি দুটাৰ মান নিৰ্ণয় কৰি সমান হলে সমান চিন বাকচত আৰু যদি সমান নহয় নট ইকুৱেল টু চিন বহুৱাব লাগে এতিয়া এই ব্ৰেকেটটো উঠিলে 5 আছে ব্ৰেকেটত উঠিলে -3 হ'ব আৰু কি হ'ব মাইনাছ +1 গতিকে ইয়াত +1 ইফালে -1 ইজ নট ইকুৱেল এটো সমান নহয় নট ইকুৱেল ইফালে 7 ৰ চিনটো প্লাছ 8 ৰ চিনটো প্লাছ আৰু 3 ৰ চিনটো মাইনাছ মিলি আছে গতিকে সমান হ'ব সংখ্যা কেইটা আৰু সংখ্যা কেইটাৰ চিন যদি মিলি থাকে সমান হ'ব এতিয়া ইফালে 1 এতিয়া সাইন কেইটা চাবা ইয়াৰ চিনটো প্লাছ হ'ল আৰু এই ব্ৰেকেট উঠাই দিলে মাইনাছে +1 আছে নে আছে তাৰপিছত মাইনাছে +1 হ'ল হয়নে আকৌ মাইনাছে +1 তো 1 +1 গতিকে ইফালে গোটেই কেইটা +1 নাই গতিকে ইজ নট ইকুৱেল ইয়াত চোৱা ইয়াত ডি নম্বৰটো চোৱা 13 ইফালে 13 আছে +13 আছে -10 ব্ৰেকেটটো উঠাই দিলে ৰিমুভ কৰিলে -10 হ'ব আকৌ মাইনাছে +3 গতিকে সংখ্যা আৰু সাইন চিহ্ন কেইটা মিলি আছে গতিকে সমান নেক্সট ইফালে +8 ঠিক আছে আৰু এই ব্ৰেকেটটো উঠালে +7 পোৱা যাব আৰু ইফালে -7 চিন 7 ৰ সাইন কেইটা বেলেগ 7 ৰ চিহ্নটো এফালে প্লাছ আৰু আনফালে মাইনাছ গতিকে ইজ নট ইকুৱেল সমান নহ'ব এফ নম্বৰ 3 +3 ইফালে +3 -7 মিলি আছে আৰু ব্ৰেকেটটো উঠালে -5 টো মাইনাছে +5 গতিকে গোটেই কেইটা ব্ৰেকেটটো ৰিমুভ কৰিলে আমি কি পাম লেফট হেণ্ড সাইডত 3 - 7 +5 গতিকে সমান গতিকে এনেধৰণে তোমালোকে ইজ ইকুৱেল আৰু ইজ নট ইকুৱেল চিন কেইটা বহুৱাব কুৱেশ্যন নম্বৰ 5 টো চোৱা কাষৰ স্তম্ভ 1 ৰ লগত স্তম্ভ 2 মিলালে তলৰ বিকল্পবোৰৰ কোনটো শুদ্ধ হ'ব স্তম্ভ 1 ৰ এটোত চোৱা 20 + 7 + 4 গতিকে এই ৰাশিটোৰ মান কিমান হ'ব এই ৰাশিটোৰ মান হ'ব 20 আৰু 11 31 লিখি লোৱা হ'ল 31 তাৰপিছত বি নম্বৰটোত চোৱা এ নম্বৰটোত 31 পোৱা গ'ল মান বি নম্বৰটোত কিমান ওলাব চোৱা 20 - 7 আৰু ব্ৰেকেটটো উঠালে প্লাছে মাইনাছে -4 তো 20 ৰ পৰা -7 -4 তাৰ মানে 11 এটা বিয়োগ হ'ব 20 ৰ পৰা 11 গ'লে কিমান পাবা 9 তো বি নম্বৰটোত 9 পোৱা গ'ল সি নম্বৰটো চোৱা 20 - 7 - 4 7 ৰ পৰা 4 বিয়োগ হ'লে কিমান পাবা 3 পাবা আকৌ 20 ৰ পৰা 3 মাইনাছ হ'লে কিমান পাবা 17 তো পিত চোৱা 20 ৰ পৰা 7 গ'ল 13 ৰ লগত 4 প্লাছ হ'ল 17 হ'ল আৰু কিউ নম্বৰত গোটেইখিনি যোগ কৰিলে 31 হ'ল হা আৰত কিমান হ'ব 11 বিয়োগ কৰিলে 9 গতিকে চোৱা এ নম্বৰ এটো কাৰ লগত মিলিছে এটো 31 টো কিউৰ লগত মিলিছে পি কিউ এটো কিউৰ লগত মিলিছে হয়নে তো ইয়াত এটো কিউৰ লগত এটো আৰ এটো কিউ এইটো হ'ব আৰু কোনটো আছে এইটো হ'ব
গতিকে দুটাৰ ভিতৰত কোনটো হ'ব সেইটো চাব লাগিব গতিকে বি হ'ব নে ডি হ'ব আৰু আমি পিছৰখিনি চাব লাগিব চোৱা সেকেন্ডটোত কি দিছে বি এ আৰৰ লগত সমান চোৱা ইয়াত বি কিমান আছে বি 9 বি 9 কাৰ লগত সমান বি এ আৰৰ লগত সমান তো ইয়াত চোৱা বি এ পিৰ লগত সমান কৈছে প্ৰথম ৰাউণ্ডটোত মিলি গ'ল সেকেন্ড ৰাউণ্ডটোত বি এ আৰৰ লগত সমান বি 9 আৰ 9 গতিকে বি পিৰ লগত মিলিছে কৈছে সেকেন্ড ৰাউণ্ডত হেতু ভুল হ'ল গতিকে বি নম্বৰটো শুদ্ধ হ'ল তো এতিয়া দুটা শুদ্ধ হ'ল যেতিয়া আমাৰ আনসাৰটো কি হ'ব বি হ'ব হয়নে আনসাৰটো ইয়াৰ বি হ'ব এই 5 নম্বৰৰ মিলালে তলৰ বিকল্পবোৰৰ কোনটো শুদ্ধ বি বিকল্পটো শুদ্ধ হ'ব তলৰ প্ৰশ্নসমূহত ৰাশিটোৰ 4 চুকত 4টাকৈ বিকল্প দিয়া আছে শুদ্ধটো বাছি লোৱা 6 - 4 - 1 এটো তোমালোকে এনেকে বিক কৰি ললে হ'ল 4 ৰ পৰা 1 এটা মাইনাস হ'ল কিমান থাকিব 3 থাকিব 6 ৰ পৰা 3 মাইনাস হলে 3 শুদ্ধ বিকল্পটো হ'ব 3 3 টো লিখি বি নম্বৰত চোৱা 10 + 3 - 1 3 পৰা 1 গলে কিমান পাবা 2 পাবা 2 + 10 12 12 এ 12 এটো লিখিব 12 নেক্সট সি নম্বৰ 8 - 5 + 3 5 + 3 কৰিলে 8 ও 8 ৰ পৰা 8 মাইনাস হলে 0 0 কত আছে ইয়াত আছে 0 এটো হ'ব ইয়াত সো 5 ৰ পৰা 1 মাইনাস হ'ল কিমান পাবা 3 3 + 5 8 ই কোৱেশ্চন নম্বৰ ই 7 + 8 + 3 8 + 3 11 11 ৰ লগত 7 18 ইয়াত সো 8 - 5 + 3 8 ৰ পৰা 5 মাইনাস হলে কিমান পাবা 3 পাবা 3 ৰ লগত 3 প্লাস হলে 6 গতিকে এইটা হ'ব ইয়াৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 7 উপযুক্ত স্থানত বন্ধনী ব্যৱহাৰ কৰা আমি কোনখিনিত বন্ধনীটো ব্যৱহাৰ কৰিলে এই ৰাশিটোৰ মান 30 পাম তেনেদৰে 30 পাম ঠিক একে ধৰণে ইয়াত 20 ইয়াত 25 আৰু ইয়াত 5 গতিকে ইয়াৰ সমাধানটো তোমালোকে এনে ধৰণে কৰিবা যে 7 এর সমাধান 40 - 2 - 8 = 30 30 হবলৈ হলে তোমালোকে 40 লিখিলা 40 লিখি মাইনাস তে ব্ৰেকেটটো দিয়াৰ লগে লগে 2 চিনটো কি আছিল মাইনাস 2 মাইনাস চিনটো প্লাস লৈ কনভার্ট হৈ যাব আৰু 8 ৰ মাইনাস চিনটো প্লাস লৈ কনভার্ট হৈ যাব কাৰণ ব্ৰেকেটৰ আগত মাইনাস ব্ৰেকেটটো দিয়াৰ লগে লগে চিন কেটা হলনি হৈ যাব এতিয়া চোৱা ইয়াৰ মানটো 30 হৈছে নে 8 + 2 10 40 ৰ পৰা 10 30 গতিকে এনে ধৰণে ইয়াৰ সমাধানটো কৰিবা বিৰ সমাধানটো 20 পাব লাগে তো 15 লিখিবা 15 + 8 - 3 8 - 3 ব্ৰেকেটটো দিবা প্ৰথমতে 8 ৰ পৰা 3 মাইনাস কৰিলা 5 পালা তো 5 ৰ লগত 15 প্লাস কৰিলে 20 হ'ল নেক্সট কোৱেশ্চন 27 - 12 + 10 ইয়াত ব্ৰেকেটটো কত দিবা চোৱা 27 লিখিলা মাইনাস আকৌ ব্ৰেকেট আৰম্ভ কৰাৰ লগে লগে 12 ৰ মাইনাস যেটো চিন আছিল ব্ৰেকেট দিয়া লগে লগে ইয়াৰ চিনটো হলনি হ'ব মানে মাইনাসটো ব্ৰেকেটৰ ভিতৰত লিখিব নোৱাৰি +12 আৰু +10 ৰটো প্লাস নহব কিমান লিখিব লাগিব -10 -10 ব্ৰেকেটৰ আগত মাইনাস তোমালোকে এই ধৰণে ইয়াৰ পৰা ইয়াত নিয়াটো জানা গতিকে চোৱা ইয়াৰ পৰা যদি আমি ইয়ালৈ নিও 12 ৰ আগত প্লাস আছে প্লাস মাইনাস 12 আকৌ মাইনাস 10 আকৌ মাইনাস প্লাস হ'ল আৰু 10 গতিকে ইয়াৰ পৰা আমি আগৰ প্ৰশ্ন কেইটাত ইয়াৰ পৰা ইয়ালৈ নিছিলো এতিয়া 8 ৰ পৰা ইয়ালৈ আনিছো হয়নে গতিকে মাইনাসটো দিয়া হ'ল ইয়ালৈ আনিছো হয়নে ইয়াত চোৱা আনসাৰটো হৈছে নে নাই 12 ৰ পৰা 10 গল 2 তো -2 27 -2 গলে 25 ইয়া আৰু সমাধান ডি নম্বৰ চোৱা কত ব্ৰেকেটটো দিলে আমি -5 পাম আছে কিমান -2 আছে +2 আছে আৰু 5 আছে ইয়াত ব্ৰেকেট দি দিবা -2 + 2 0 হ'ব 0 - 5 কিমান হ'ব -5 ৰ লগত সমান কে ইয়া হৈছে 7 ৰ সমাধান